কালি কংগ্ৰেছ বৰদোৱালৈ গৈছিল ৰাইজে গো বেক ধ্বনি দি তেওঁলোকক বাধা আৰোপ কৰা দেখা গ'ল চাওচোন কি হ'ল আচ্ছা পাইজান চিঞৰিছে বিজেপি সমৰ্থকসকলৰ কামেই হ'ল ইনষ্টা খুলি ফেচবুক খুলি কেৱল গৌৰৱ গগৈক পাইজান কমেণ্ট দিয়া কংগ্ৰেছক এটা প্ৰশ্ন সোধো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি পৰা 1 কিলোমিটাৰ আঁতৰত ৰামপুৰ সত্ৰ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদি শিক্ষা পাঠ কৰিছিল কংগ্ৰেছে আমাক সেই জেগাখিনি উলিয়াই দিব পাৰিব নে নোৱাৰে এইটো কওক আৰু যদি নোৱাৰে তেতিয়াহ'লে কংগ্ৰেছ প্ৰৱেশ কৰিব নালাগে আৰে ভাই যাক প্ৰশ্ন কৰিব লাগে তাক কৰা আপোনালোকে পাহৰি গৈছে নেকি ৰাজ্যত বিজেপি চৰকাৰ আছে 10 বছৰ ধৰি আৰু কেন্দ্ৰত বিজেপি চৰকাৰ আছে আমি সাধাৰণতে প্ৰশ্ন শাসক পক্ষকে সোধা দেখো যদি কোনোবাই কাম কৰা নাই তেতিয়াহ'লে বিজেপিয়ে কাম কৰা নাই এই প্ৰশ্নটো যদি কংগ্ৰেছক আপোনালোকে সোধে তেন্তে কেনেকে হ'ব বাকী এইটো সঠিক নে ভুল মই ইয়াৰ সিদ্ধান্ত দিব নোৱাৰো কিন্তু বৰদোৱাৰ নিচিনা এখন পবিত্ৰ স্থানত এই ধৰণৰ ভাষা এই ধৰণৰ গালি ব্যৱহাৰ কৰাটো কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে